আমি যিখন যুঁজ অব্যাহত ৰাখিছিলোঁ সেই যুঁজখনে চন্দ্ৰ হেৰুৱাইছে। গৰ্ব আৰু অহংকাৰে আজি কংগ্ৰেছৰ নেতৃত্ব গ্ৰহণ কৰিছে। সেই গৰ্ব অহংকাৰে অসমৰ ৰাইজৰ লগত এটা দলক যেতিয়া সংযোগ বিচ্ছিন্ন কৰে আৰু সেই কথা যেতিয়া কৰ্মকৰ্তাসকলে মৰ্মে মৰ্মে উপলব্ধি কৰে, তেতিয়া তেওঁলোকে যেনেকে আমাৰ গানত লিখিছিল যে সন্মুখৰে সেনাপতি ভাগৰি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে। যেতিয়া সেনাপতি গৰ্বৰ মত্ত হয়, সেনাপতি যেতিয়া অহংকাৰত মত্ত হয়, তেতিয়া সেনানীতি বিচলিত হয়। সেইকাৰণে আমি দেখিছোঁ যে এটা সুদক্ষ নেতৃত্ব ৰাজ্যখনৰ স্বাৰ্থত, সমাজখনৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত বিজেপিয়ে দিছে। সেইকাৰণে মই মোৰ সীমা আৰু সীমিত যেনেকে বুজি পাওঁ, আজি আমাৰ লগত অহা সকলোৱে বুজি পায়। আৰু মই শ্যামল শৰ্মা ডাঙৰীয়াক আগৰবাৰ কৈছিলোঁ যে আপোনাৰ হাত বিষাব। এয়া আমাৰ ৰুলছ পেগু ডাঙৰীয়া ভাষাত ক'বলৈ গ'লে এয়া হৈছে নৃত্য নাটিকা। 16 তাৰিখৰ পাছত আচল যিটো যোগদান কাৰ্যসূচী সেয়া বিহপুৰীয়াত আৰম্ভ হ'ব।